স্বাগতম জানাইছোঁ ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ৰাজ্য চৰকাৰৰ বাম্পাৰ অফাৰ ঘৰত বহিয়ে লাভ কৰিব 5 লাখকৈ টকা আৰু দৰিদ্ৰসকললৈ বিনামূলীয়াকৈ বিদ্যুৎ সেৱা আৰু কোনোসকলে লাভ কৰিব। মই এই ভিডিঅ'টোৰ মাধ্যমতে জনাম। মহিলাসকলৰ কাৰণে কেইবাটাও সুখবৰ লৈ আহিছোঁ। কৰ্মৰত মহিলাসকলে যিসকল কৰ্মৰত মহিলা আছে সেইসকলে চৰকাৰে দিব ঘৰ আৰু সবিশেষ সকলোখিনি তথ্য এই ভিডিঅ'টোত দি দিম। ভিডিঅ'টো স্কিপ নকৰিব, একেবাৰে শেষলৈ চাই থাকিব। আৰু যদি আমাৰ চেনেলটো তেতিয়ালৈকে নতুন হৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ৰাজ্যৰ মহিলাসকলৰ কাৰণে সুখবৰ। ৰাজ্যৰ মহিলাসকলৰ কাৰণে বৃহৎ সুখবৰ লৈ আহিছোঁ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ফালৰ পৰা বৃহৎ সুখবৰ দিছে, কিয়নো মহিলাসকলৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ ৰাজ্য চৰকাৰৰ আৰু কেইবাখনো আঁচনি শীঘ্ৰে মুকলি কৰিব চৰকাৰে। আৰু গোৱালপাৰা আৰু যোৰহাটত কৰ্মৰত মহিলাসকলে চৰকাৰে দিব ঘৰ আৰু শিশুৰ বাবেও বিশেষ পদক্ষেপ ৰাজ্য চৰকাৰৰ। শিশুৰ পুষ্টিহীনতা ৰক্তহীনতা নিৰ্মূল কৰিবলৈ ল'ব বিশেষ ব্যৱস্থা দুৰ্যোগে ঘোষণা কৰিছে ৰাজ্যৰ বিত্তমন্ত্ৰীগৰাকীয়ে। আৰু কি ৰাজ্যৰ দৰিদ্ৰ লোকসকলৰ কাৰণে বৃহৎ সহায়, কিয়নো 30 ইউনিটলৈ আপোনালোকৰ বিদ্যুৎ বিল বিনামূলীয়া কৰি দিব আৰু দৰিদ্ৰ লোকসকলে বিদ্যুৎ বিলৰ দিব নালাগে অতিৰিক্ত মাচুল। দৰিদ্ৰ লোকসকলে বিল দিব নোৱাৰিলে ভৰিব নালাগে অতিৰিক্ত মাচুল। আৰু বিদ্যুতৰ বিল দিব নোৱাৰা লোকসকলৰ কাৰণে এই শক্তি বিভাগৰ এই বিশেষ পদক্ষেপ লৈছে, ডাঙৰ পদক্ষেপ লৈছে, কিয়নো চৰকাৰে অনাদায় বিলৰ বাবে নলয় কোনো অতিৰিক্ত মাচুল। 10টা কিস্তিত দিব পাৰিব অনাদায় বিদ্যুৎ বিল আৰু 11,21,000 দৰিদ্ৰ লোকে দিব পৰা নাই বিদ্যুতৰ বিল আৰু অনাদায় বিলৰ বাবে দৰিদ্ৰ লোকসকলে ভৰিব নালাগে অতিৰিক্ত মাচুল। বিদ্যুতৰ বিল দিব নোৱাৰা চাহ শ্ৰমিকৰ বাবেও বৃহৎ সকাহ আৰু এই ঘোষণাৰ জৰিয়তে 1,95,000 চাহ শ্ৰমিকৰ লোকক উপকৃত হ'ব। আৰু জ্যোতিষ্মান অসম আঁচনিৰ অধীনত 30 ইউনিটলৈকে বিদ্যুতৰ বিল ৰেহাই কৰি দিব চৰকাৰৰ ফালৰ পৰা আৰু বিদ্যুতৰ বিলৰ কাৰণে বৃহৎ সকাহ পাইছে ৰাজ্যৰ দৰিদ্ৰ লোকসকলে। আৰু বিদ্যুতৰ বিল দিব নোৱাৰা লোকসকলৰ বাবে শক্তি বিভাগৰ এই বৃহৎ সিদ্ধান্ত লৈছে আৰু চৰকাৰে অনাদায় বিলৰ বাবে নলয় কোনো অতিৰিক্ত মাচুল। দৰিদ্ৰ লোকসকলৰ কাৰণে বহুত ভাল খবৰ, কাৰণ দৰিদ্ৰ লোকসকলে বিদ্যুতৰ বিল দিব নালাগে অতিৰিক্ত মাচুল আৰু দৰিদ্ৰ লোকসকলে বিল দিব নোৱাৰিলেও ভৰিব নালাগে অতিৰিক্ত মাচুল। আগতে যেনেকৈ আপোনালোকে বিল যেতিয়া বহুত বেছি হৈ গৈছিলে কিন্তু অতিৰিক্ত মাচুল দিব লগা হৈছিলে, কিন্তু এতিয়াৰ পৰা দৰিদ্ৰ লোকে বিল দিব নোৱাৰিলেও ভৰিব নালাগে অতিৰিক্ত মাচুল। আৰু বিদ্যুতৰ বিল দিব নোৱাৰা লোকসকলৰ কাৰণে এই বৃহৎ সিদ্ধান্ত লৈছে চৰকাৰে আৰু চৰকাৰে অনাদায় বিলৰ বাবে নলয় কোনো অতিৰিক্ত মাচুল আৰু 10টা কিস্তিত দিব পাৰিব অনাদায় বিদ্যুৎ বিল। আৰু 11,21,000 দৰিদ্ৰ লোকে দিব পৰা নাই বিদ্যুতৰ বিল আৰু অনাদায় বিলৰ বাবে দৰিদ্ৰ লোকসকলে ভৰিব নালাগে অতিৰিক্ত মাচুল। আৰু বিদ্যুতৰ বিল দিব নোৱাৰা চাহ শ্ৰমিকৰ বাবেও এই বৃহৎ সকাহ পাইছে, কিয়নো 1,95,000 চাহ শ্ৰমিকৰ বৃহৎ উপকৃত হ'ব এই আঁচনিৰ জৰিয়তে। আৰু জ্যোতিষ্মান অসম আঁচনিৰ জৰিয়তে আপোনালোকে 40 ইউনিটলৈকে বিদ্যুৎ বিল ফ্ৰী কৰি দিছে। ঘৰতে বহি উপাৰ্জন কৰক 5 লাখ টকা। মোদী চৰকাৰৰ বাম্পাৰ অফাৰ দিছে আৰু সুযোগ লাভৰ বাবে মাত্ৰ এটা দিন বাকী আছে। ঘৰতে বহি উপাৰ্জন কৰিব পাৰিব 5 লাখকৈ টকা আৰু লগো ডিজাইন কৰি লাভ কৰিব আপোনালোকে 5 লাখ টকা আৰু ক্ৰিয়েটিভ লগো ডিজাইন কৰি লাভ কৰিব পাৰিব এই ধন। আৰু বনাব লাগিব নিজৰ ক্ৰিয়েটিভ নাম আৰু টেগলাইন। মোদী চৰকাৰৰ এই বাম্পাৰ প্লেন আৰু সুযোগ লাভৰ বাবে মাজত মাত্ৰ এটা দিন বাকী আছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে আয়োজন কৰিছে এটা বিশেষ প্ৰতিযোগিতা আৰু দেশৰ সকলো নাগৰিকে অংশ ল'ব পাৰিব প্ৰতিযোগিতাত। আৰু লগো ডেভেলপমেণ্ট ফাইনেন্সিয়েল ইনষ্টিটিউচনৰ নাম আৰু এটা টেগলাইন দিব লাগিব প্ৰস্তাৱ আৰু ডিপাৰ্টমেণ্ট অফ ফাইনেন্সিয়েল ছাৰ্ভিচ বিত্ত মন্ত্ৰালয়ে দিব লাগিব এই প্ৰস্তাৱ। আৰু মাই গভ ইণ্ডিয়াৰ দুৰ্যোগে এই কথা ঘোষণা কৰিছে আৰু 15 আগষ্টৰ ভিতৰত পঠিয়াব লাগিব নিজৰ এণ্ট্ৰি আৰু প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিলে লাভ কৰিব আপোনালোকে ঘৰত বহি লাভ কৰিব 5 লাখকৈ টকা। আৰু ইয়াত উল্লেখ কৰি দিছে এইটো দুৰ্যোগে মাই গভ ইণ্ডিয়াৰ দুৰ্যোগে এইটো কথা ইয়াত উল্লেখ কৰিছে। ইয়াত চাওক নেম টেগ লাইন এণ্ড লগো কণ্টেক্ট ফৰ ডিপাৰ্টমেণ্ট ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন, ইয়াত এইটো ফালৰ পৰা দি দিছে নেম লগো এণ্ড টেগ লাইন কণ্টেক্ট। আৰু ইয়াত উল্লেখ কৰি দিছে ডিপাৰ্টমেণ্ট ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনৰ ফালৰ পৰা এইটো লাষ্ট ডেট আছে 15 আগষ্টলৈকে
আৰু 15 আগষ্টলৈকে আপোনালোকে এইটো পাৰ্টিচিপেট কৰিব, লগ ইন কৰি আপোনালোকে পাৰ্টিচিপেট কৰিব লাগিব আৰু টুইটত গৈ আপোনালোকে পাৰ্টিচিপেট কৰিব পাৰে। কাৰণ টুইট যোগে এই কথা সদৰি কৰিছে, বা আপোনালোকে কৰম ব্ৰাউজাৰত গৈ mygov.india যোগে টাইপ কৰি আপোনালোকে আৰু এইটো ৱেবছাইটত গৈ আপোনালোকে লগ ইন কৰি আপোনালোকে পাৰ্টিচিপেট কৰিব পাৰিব। আৰু যোনে প্ৰথম পাব তেওঁলোকে লাভ কৰিব 5 লাখ টকা, আৰু ঘৰতে বহি উপাৰ্জন কৰিব পাৰিব এই 5 লাখ টকা, আৰু আপোনাৰ লগো ডিজাইন কৰি লাভ কৰিব পাৰিব 5 লাখ টকা। আগতে আপোনালোকে পাৰ্টিচিপেট কৰিব লাগিব আৰু ক্ৰিয়েটিভ লগো ডিজাইন কৰি লাভ কৰিব পাৰিব এই ধন, আৰু বনাব লাগিব নিজৰ ক্ৰিয়েটিভৰ নাম আৰু টেগ লাইন। আৰু মোদী চৰকাৰৰ এই বাম্পাৰ প্লেন আৰু হুচু ক্লাবৰ বাবে মাজত মাত্ৰ এটা দিন বাকী আছে। আপোনালোকে সোনকালে পাৰ্টিচিপেট কৰক, আৰু আপোনালোকে যদি প্ৰথম পাই যায় তেতিয়াহ'লে লাভ কৰিব 5 লাখ টকা। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।